আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ 3 বিসম্বাদী বিধায়কে। কমলাক্ষ দে পুৰকায়স্থ বসন্ত দাস আৰু শশীকান্ত দাসে যোগদান কৰিব বিজেপিত। বশিষ্ঠৰ বাজপেয়ী ভৱনত যোগদান অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ উপস্থিতিত 3 বিধায়কে বিজেপিত যোগদান কৰিব। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু কমলাক্ষ দে পুৰকায়স্থ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো। দলে যদি টিকট দিয়ে নিশ্চয় আপুনি এই সময়ত পিছতে কথা পাতিম। ইতিমধ্যে বাজপেয়ী ভৱনত প্ৰৱেশ কৰিছে 3গৰাকী কংগ্ৰেছী বিধায়ক। আজি কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত তেওঁলোকে যোগদান কৰিব। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, মঙ্গলদৈ সমষ্টিৰ প্ৰাৰ্থী বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থই আজি যোগদান কৰিব বিজেপিত। বাজপেয়ী ভৱনৰ পৰা সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। হীৰক, ইতিমধ্যে 3গৰাকী বিধায়ক আহি উপস্থিত হৈছে বাজপেয়ী ভৱনত। চোৱাক, যিহেতু আনুষ্ঠানিকতাহে বাকী আছিল, কাৰণ তেওঁলোকে তিনি যি কংগ্ৰেছী বিধায়কে, সেই কংগ্ৰেছী বিধায়কে পূৰ্বৰে পৰা যিহেতু চৰকাৰৰ পক্ষত সমৰ্থন জনাই আহিছিল আৰু এই 3 বিধায়কে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব আৰু কিছুসময় পিছতেই এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব, য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব, লগতে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া উপস্থিত থাকিব আৰু তেওঁলোকৰ লগতে তৃণমূল কংগ্ৰেছৰ আৰু প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ পাৰ্শ্বজ্যোতি কলিতা আজি বিজেপিত যোগদান কৰিব। আৰু বিশেষকৈ ক'ব বিচাৰিম যে কমলাক্ষ দে পুৰকায়স্থ বসন্ত আছে 2024 বৰ্ষত যিসময়ত আচলতে অসম বিধানসভাৰ অধিৱেশন চলি আছিলে, সেই অধিৱেশন চলি থকাৰ সময়তে তেওঁলোকে চৰকাৰৰ পক্ষত সমৰ্থন জনাইছিল আৰু মুখ্যমন্ত্ৰীক তেওঁলোকে আশ্বাস দিছিল যে তেতিয়াৰ পৰা তেওঁলোকে চৰকাৰৰ পক্ষত যিহেতু সমৰ্থন আগবঢ়াব, সেই অনুসৰি তেওঁলোকে সমৰ্থন দি আহিছে। আৰু তাৰ উপৰিও 2023 বৰ্ষৰ যি কথা ক'ব যাওঁ, ৰহাৰ কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে যিহেতু 2021 বৰ্ষত তেওঁ কংগ্ৰেছৰ পৰা তেওঁ জয়ী হৈছিল আৰু জয়ী হোৱাৰ পিছত তেওঁ চৰকাৰৰ পক্ষত 2023 বৰ্ষৰ পৰা সমৰ্থন জনাই আহিছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে গ্ৰীণ ছিগনেল দিয়া নাছিল বা মুখ্যমন্ত্ৰীয়ে কৈছিল যে অপেক্ষা কৰিব লাগিব কাৰণ বিজেপিৰ যোগদানৰ বাবে। আৰু এই মুহূৰ্তত মই যিহেতু বাজপেয়ী ভৱনত উপস্থিত আছো, বাজপেয়ী ভৱনত দেখিছে যিসকল আচলতে বিজেপিত যোগদান কৰিব তেওঁলোকে আহি উপস্থিত হৈছেহি। উত্তৰ কলিতাৰ পুত্ৰ আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজি আপুনি বিজেপিত যোগদান কৰিব, কি ক'ব বিচাৰিব? মা কামাখ্যাৰ শ্ৰীচৰণত আশীষ লৈ আজি ভাৰতীয় জনতা পাৰ্টীলৈ যোগদান কৰিবলৈ ওলাই আহিছোঁ। গতিকে আপোনালোকৰ আশীষ সহায় সহযোগিতা কামনা কৰিছোঁ। বিধায়ক দিগন্ত কলিতা আছে, ভাল লাগিছে আজি পৰিয়ালৰ আমি একেলগে আছিলোঁ। পৰিয়ালটো কংগ্ৰেছত থাকোঁতেতো আছিলোৱে, কিন্তু যেতিয়া মই কংগ্ৰেছৰ পৰা ওলাই আহিলোঁ আৰু তেখেতৰ মোৰ ভাতৃ, মোৰ তেজৰ সম্পৰ্ক বব পাৰ্শ্বজ্যোতি কলিতা, মই বহুদিনৰ পৰা যোগাযোগত আছিলোঁ। তেখেতৰ পিতৃ বেণু কলিতা আছিল, আমাৰ গুৰু আছিল তেখেত পলিটিকেলি এটা সময়ত। আজি তেখেত আমাৰ মাজত নাই। তেখেতৰ মাতৃ দুবাৰকৈ বিধায়ক আছে কমলপুৰ সমষ্টিত, মন্ত্ৰী আছিল তেখেতে, পাৰ্লিয়ামেণ্ট ছেক্ৰেটাৰী আছিল। আজি তেখেতে যোগদান কৰিব কমলপুৰত। মোৰ কাৰণে এটা মোৰ সংগঠনত যথেষ্ট প্ৰভাৱ পৰিব আৰু ভাল হ'ব। কংগ্ৰেছৰ বহুত ব্যক্তিয়ে এতিয়া আমাৰ ঠাইলৈ ঢাপলি মেলিছে। অন্যতম আমাৰ কংকন নাথ, তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক, তেওঁ সেইটো দলত কেণ্ডিডেট আছিল তৃণমূলৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মৰম, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰা ভাল পোৱা আজি প্ৰমাণ কৰিলে যে কমলপুৰ সমষ্টিটো আমি অধিক শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰিম। আৰু জালুকবাৰী আমাৰ লগতে আছে। আৰু এই দুজন ভাতৃ আহি অনাগত দিনত বিজেপিক শক্তিশালী ৰূপত কমলপুৰ আগুৱাই লৈ যাব। আৰু আমি আশা কৰিছোঁ আজি বহুত কেইজন বিধায়ক আমাৰ তাত যোগদান কৰিব। আপোনালোকে দেখিছে 3জন বিধায়ক যোগদান কৰিব, কমলাক্ষ পুৰকায়স্থ, তাৰপিছত বসন্ত দাস, তাৰপিছত আমাৰ শশীকান্ত। মই ভাবোঁ কংগ্ৰেছৰ শেষ গজালটো আজি পৰিব, বিধায়ক যিসকলে কৰিব। আৰু আপোনালোকে দেখাই পাইছে কংগ্ৰেছ দলক এতিয়া আমি এইকেইটা দিনৰ সমালোচনা নকৰোঁ। কিয় নকৰোঁ? যি কৰিব লগা আছিল আমি কৰিলোঁ। এতিয়া আমাৰ কামখিনি ৰাইজৰ মাজত আমি কেনেকৈ প্ৰচাৰ কৰি মানুহক অন্তৰ হৃদয় চুব পাৰোঁ তাৰ আমাৰ পৰিকল্পনা আছে। আৰু মই আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ বিজেপি চৰকাৰ এখন হ'ব, তাত কোনো দ্বিমত নাই। সত্যব্ৰত কলিতালৈ কিবা বাৰ্তা? শুভেচ্ছা থাকিল সত্যব্ৰত কলিতা ডাঙৰীয়ালৈ। কিন্তু আছে কংগ্ৰেছৰ মানুহ ক'ত? প্ৰায় মানুহ আপোনালোক তাৰপৰা আহিলে
আৰু আপোনালোকে মোৰো ফেচবুকত চাব এটা যোগদান প্ৰক্ৰিয়া আজি মই বহু দিনৰ পৰা মই কাৰ্যসূচী ৰাখিছোঁ আৰু মই ভাবোঁ বিৰোধীটো থাকিবই দিয়কচোন, বিৰোধীক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। শুভেচ্ছা থাকিল সত্যব্ৰত কলিতালৈকে। আপুনি প্ৰতিদ্বন্দ্বী হ'লে ভাল পাব বুলি কৈছে সত্যব্ৰত কলিতা কালি এটা কথা। খুব ভাল কথা, তেখেতে মোক প্ৰতিদ্বন্দ্বী হ'লে ভাল পাব বুলি যদি কৈছে সেইটো মোৰ কাৰণে গৌৰৱ এটা। তেখেতে এতিয়া কি ভাল পোৱাৰ কথাটো কৈছে মই বুজি পোৱা নাই, কিন্তু মই এটা জানো বিৰোধীক আমি কেতিয়াও দুৰ্বল বুলি নাভাবোঁ। বিৰোধীক আমি শক্তিশালী ৰূপত মনত ৰাখি যদি মই কৈছোঁ যদি মোক সেৱা কৰাৰ সুবিধা দলে দিয়ে আমি 10 মে'ৰ আগত তাৰে আপোনালোকৰ এটা ফলাফল আপোনালোকক দিবলৈ আমি সক্ষম হ'ম। ধন্যবাদ জ্ঞাপন কৰিছিলে। ইয়াত দিগন্ত কলিতা আছিলে, কংকন নাথ আছে, যিহেতু কংকন নাথে যিহেতু মই ক'ব বিচাৰোঁ তৃণমূল কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল কমলপুৰত, আৰু আজি তেওঁ বিজেপিত যোগদান কৰিব। তেওঁ আমাৰ লগত আছে, তেখেতৰ আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। আহি উপস্থিত হৈছোঁ আমি বাজপেয়ী ভৱনত। এক খুব ভাল দিন, এক শুভ দিন। বিজেপিৰ যি নীতি আদৰ্শ আছে বা আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি নীতি আদৰ্শ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নমূলক যাত্ৰা, এই যাত্ৰাত তেওঁৰ সহযোদ্ধা হ'বলৈ আমি আজি আহি ইয়াত বিজেপিত যোগদান কাৰ্যসূচীত আহি আমি উপস্থিত হৈছোঁ আৰু খন্তেক পিছতে আমি যোগদান কৰিম। উদ্দেশ্য এটাই যে অসমৰ যদি জাতি মাটি ভেটি সঁচাকৈ ৰক্ষা কৰিব লাগে, যদি জাতীয়তাবাদ সঁচাকৈ আমি ধৰি ৰাখিব লাগে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবই লাগিব। গতিকে তেওঁৰ যিটো এই উন্নয়নৰ যাত্ৰা, তেওঁ অসমখনৰ কাৰণে যিমানখিনি কৰিছে সেয়া আমি সকলোবোৰ দেখি আছোঁ। কেৱল মাত্ৰ বিৰোধ কৰিবৰ কাৰণে যদি আমি বিৰোধী হৈ থাকোঁ তেনেহ'লে কিন্তু অসমৰ এই যাত্ৰা স্থবিৰ হৈ যাব। আৰু আমি প্ৰত্যেকজন অসমীয়াই, স্বাভিমানী অসমীয়াই কেতিয়াও আমি নিবিচাৰোঁ যে অসমখন স্থবিৰ হৈ যাওক। গতিকে কেৱল মাত্ৰ বিৰোধিতা কৰিবৰ কাৰণে যদি আমি বিৰোধীত থাকোঁ তেতিয়াহ'লে কিন্তু অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি এক প্ৰগতিৰ ধাৰা বৈছে অসমত, আৰু সেই ধাৰাৰ আৰু সেই প্ৰগতিৰ বা সেই উন্নয়নৰ যি যাত্ৰা, সেই যাত্ৰাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এই যুদ্ধত আমি এগৰাকী সহযোদ্ধা হ'বলৈ আজি ইয়াত উপস্থিত হৈছোঁ, যাতে অনাগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আৰু অধিক শক্তিশালী কৰি আমি যাতে অসমৰ যি উন্নয়ন, এই উন্নয়নৰ ধাৰা যাতে আমি অনাদি একদম আগলৈকে যাতে আমি লৈ যাব পাৰোঁ, তাৰেই মানসেৰে আজি আহি বাজপেয়ী ভৱনত উপস্থিত হৈছোঁ আৰু খন্তেক পিছতে বিজেপিত যোগদান কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইসকল আছিলে আচলতে বিজেপিত যোগদান কৰা যিসকল লোক, আৰু তেওঁ কিছুমানৰ পিছতে যোৱা বিজেপিত যোগদান কৰিব। আৰু বিশেষকৈ ক'ব বিচাৰিম যে 3 বিধায়ক, চৰ্চাত থকা 3 যি বিধায়ক আছিলে কংগ্ৰেছৰ বিধায়ক, সেই 3 বিধায়কে আনুষ্ঠানিকভাৱে আজি বিজেপিত বিশেষকৈ যোগদান কৰিব। আৰু এই 3 বিধায়ক ইতিমধ্যেই বাজপেয়ী ভৱনত আহি প্ৰৱেশ কৰিছে। সেই মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি অহাৰ লগে লগে এই যি 3 বিধায়কে বিশেষকৈ বিজেপিত যোগদান কৰিব। এই 3 বিধায়কে যিহেতু ক'ব বিচাৰিম যে 3 বিধায়কৰ ভিতৰত যি মঙলদৈৰ বিধায়ক বসন্ত দাসে, এইবাৰ মঙলদৈত তেওঁ টিকেট বিচাৰিব বুলি এটা কথা স্পষ্ট হৈ পৰিছে। লগতে যি কমলেশ্বৰ দেৱ পুৰস্কাৰ কাটিগড়া সমষ্টিত, আৰু ঠিক একেদৰে আগতে তেওঁ উত্তৰ কৰিমগঞ্জ আছিল যদিও এতিয়া কাটিগড়া সমষ্টিৰ পৰা তেওঁ টিকেট বিচৰাৰ সম্ভাৱনা আছে। আৰু একেদৰে যদি ক'ব বিচাৰিম যে শশীকান্ত দাসে এই 3 বিধায়কৰ বিজেপিত কেনেদৰে ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত হয় বা সুৰক্ষিত হয় সেয়া লক্ষণীয় হ'ব। আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন কৰিব 3গৰাকী কংগ্ৰেছী বিধায়কে। হীৰক, আপুনি এই মুহূৰ্তত আমাৰ সৈতে থাকিব। পৰৱৰ্তী সময়ত আৰু অধিক আমি খবৰ লাভ কৰিম আপোনাৰ পৰা।